অসমত অৰ্থনৈতিক সংগ্ৰাম গঢ়ি তোলাৰ পৰিকল্পনা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নতুন প্ৰজন্মক চাকৰিমুখী প্ৰৱণতাৰ পৰা আঁতৰাই স্বাৱলম্বনৰ পথ দেখুওৱাৰ পৰিকল্পনা কৰিছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। ওদালগুৰিত এই কথা ঘোষণা কৰে প্ৰাক্তন আলফা নেতা জিতেন দত্তই। জাতিৰ স্বাধীনতা সংগ্ৰামত টিকি থাকিব নোৱাৰিলেও অৰ্থনৈতিক সংগ্ৰামৰ পথ মুকলি কৰিব পৰাকৈ সাহস আৰু শক্তি আছে বুলি দোহাৰে প্ৰাক্তন আলফা নেতাগৰাকীয়ে। ৰাজ্যত সিঁচৰিত হৈ থকা প্ৰাক্তন আলফা সদস্যসকলক একত্ৰিত কৰি এক মঞ্চ গঠনৰ পৰিকল্পনা জিতেন দত্তৰ। এই মঞ্চৰ জৰিয়তে পথাৰত নামি অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। অসমীয়া জাতিটোক আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ, কাৰণ আমি বিগত সময়ছোৱাত দেখিলোঁ যে শ্বহীদ পৰিয়ালবিলাকে হওক, নিৰ্যাতিত পৰিয়ালবিলাকে হওক, আমাৰ প্ৰায় 10-12 হাজাৰ প্ৰাক্তন আলফাই হওক, তেওঁলোকে জীৱনটো দি দিলে জাতিটোৰ কাৰণে, কিন্তু একোৱেই নাপালে। গতিকে আমি সেইকাৰণে এতিয়া গোটেই ল'ৰাখিনিক সংগঠিত কৰিব বিচাৰিছোঁ। অসমৰ যিমানখিনি প্ৰাক্তন আলফা আছে আমি এখন মঞ্চলৈ আনিব বিচাৰিছোঁ, আৰু এই মঞ্চখনৰ এটাই উদ্দেশ্য হ'ব, কোনো ধৰণৰ বিজনেছ চিণ্ডিকেট, দাদাগিৰি, গুণ্ডাগিৰি এইবোৰ একো ইয়াত নহয়, দাবী ধমকি একো নহয়। আমাৰ এটাই উদ্দেশ্য, আমি পথাৰত যাম, আমি কাম কৰিম, আমি অসমৰ নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীল হ'বলৈ শিকাম, আৰু আমি গোটেই ল'ৰাখিনি কেনেকৈ আত্মনিৰ্ভৰশীল হৈ জাতিটোক আগবঢ়াই লৈ যাব পাৰোঁ তাৰে আমি সংকল্প লৈছোঁ, তাৰে সিদ্ধান্ত লৈছোঁ। ল'ৰাখিনিক কৈছোঁ যে ইমান বছৰ আমি ৱেইট কৰিলোঁ, আৰু আমি গোটেইখিনি মৰিবলৈ কাৰণে যোৱা মানুহ, গতিকে আমাৰতো এতিয়াও সাহস আছে, আমাৰ বল আছে, শক্তি আছে। আমিতো জাতিটোক অন্ত স্বাধীনতা আনি দিব নোৱাৰিলোঁ, কিন্তু আমিতো অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বিতাৰ দিশতো আমি অকণমান আগবঢ়াই লৈ যাব পাৰোঁ। নতুন প্ৰজন্মক চাকৰিমুখী প্ৰৱণতাৰ বিপৰীতে আত্মনিৰ্ভৰশীল যাত্ৰাটো আমি লৈ যাব পাৰোঁ। সেইখিনি কাম কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ, আৰু অসমৰ ৰাইজক লগত লৈ আমি